গাইজ, আজি বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আকৌ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আজি লৈ আহিছোঁ আপোনাৰ ক'লা কচু, কাটি থৈছোঁ এইবিলাক ক'লা কচু। তাৰপিছত এয়া বিলাহী কাটি থৈছোঁ, ইয়াত আলু, এইফালে দাইল তিয়াই থৈছোঁ, এইফালে পিঁয়াজ জলকীয়া এটাহে দিছোঁ, জালুক দিম, এইফালে জালুক আদা নহৰু থেতেলি থৈছোঁ। বহুত দিন ভিডিঅ' দিবই পৰা নাই, ৰেচিপি ভিডিঅ'। আজি বোলো এটা দিওঁ। আপোনালোকৰ খবৰ খাতি ভালনে? ঠাণ্ডা কেনেকুৱা পৰিছে বাৰু? যিহেতু আজি 28 ডিচেম্বৰ হ'লেই, আকৌ আৰু দুদিনমানৰ পাছত নতুন বছৰ আৰম্ভ হ'ব। সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা থাকিল। সকলোৰে নতুন বছৰটো যাতে সুন্দৰকৈ পাৰ হয়, তাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জিৰা আৰু পাঁচফোৰণ দি দিছোঁ। পিঁয়াজ জলকীয়া অলপ ভাজি ল'ম, তাৰপিছত আদা নহৰু পেষ্টটো দি দিম, তাত জালুকো দি দিছোঁ অলপমান। কচু চব্জিত জালুক অলপ টেঙা, জালুক হ'লে মানে জালুকীয়া আৰু টেঙা হ'লে অলপ ভাল লাগে। সেয়া আদা নহৰু পেষ্টটো দি দিছোঁ এতিয়া। কচুখিনি দি দিছোঁ, দাইলখিনি দি দিছোঁ, ইয়াত হালধি দি দিছোঁ। আনফালে আকৌ গাখীৰ চাহ বনাইছোঁ সকলোৰে কাৰণে, চাহ একাপকৈ খাই দিওঁ। দাইল আৰু কচু সিজিবলৈ পানী দি দিছোঁ। সিজালৈকে আমি চাহ একাপ খাই লওঁ আৰু ধুনীয়াকৈ। এইফালে কালি মিঠাই আছিলে, মিঠাই আৰু নিমকি ধুনীয়াকৈ চাহকাপ খাই লওঁ দেই। এই আমাৰ ভিনদেউৱে চাহ খাইছে। এইফালে মাক গুড মৰ্ণিং কৈ দিয়ক আকৌ। গুড মৰ্ণিং। এয়া আমাৰ চেৰি আৰু জুজু। এয়া মাছ দি দিছোঁ এতিয়া। কচু বেছি নাছিলেই, দাইলে আলুৱেহে সৰহকৈ দিছে। সেয়া এতিয়া লাই শাকৰ ভাজি বনাব লৈছোঁ। এনেকৈ হাতেৰে একদম ভাঙি লৈছোঁ, তেতিয়া শুকানকৈ ভাজিম। ডাঙৰ ডাঙৰ লাই পাত থৈ। এয়া মোৰ আজি খোৱা সাজ। এইফালে কচু চব্জি, এইফালে মাছ ফ্ৰাই, এইফালে লাই ফ্ৰাই, এইফালে টেঙা জলকীয়া, নতুন চাউলৰ ভাত। কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি। বাই বাই।